Hello my dear students. Study Restfully YouTube channel to loi tumalok ataike swagatom janaisu. আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি Sunbeam English Reader Part 1 ৰ চতুৰ্থ পাঠ Uses of ICT ৰ প্ৰশ্ন উত্তৰ অসমীয়াত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টিত আমি প্ৰশ্ন নম্বৰ 1 ৰ পৰা 5 লৈ বুজিবলৈ চেষ্টা কৰিম। 6 ৰ পৰা 11 নম্বৰলৈ প্ৰশ্নৰ উত্তৰবোৰ পৰৱৰ্তী ভিডিঅ'ত পাবৰ কাৰণে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক। দেৰি নকৰি বলা এতিয়া আমি কোৱেশ্চনবোৰ অসমীয়াত আলোচনা কৰো। Question number 1. Here is some of the information you just read about in the lesson. See if you can remember what you read. Work in pairs. Note down the answers from your memory and then read the lesson again to check if they are correct. তুমি এইমাত্ৰ পাঠটোত পঢ়া কিছুমান তথ্য ইয়াত দিয়া হৈছে। তুমি কি পঢ়িছা মনত ৰাখিব পাৰিছানে নাই চোৱা। পেয়াৰ বা জোৰ হৈ কাম কৰা আৰু তোমাৰ স্মৃতিৰ পৰা উত্তৰবোৰ মনলৈকে আনি তাৰ পিছত সেইবোৰ শুদ্ধনে নাই পৰীক্ষা কৰিবলৈ পাঠটো পুনৰ পঢ়া। 1 or A. What is the full form of ICT? ICT ৰ সম্পূৰ্ণ ৰূপ কি? Answer: Information and Communication Technology. Question 1B. What are the uses of a computer? Computer কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বা কম্পিউটাৰৰ ব্যৱহাৰ কি? Answer: We can use computer to draw, compose, edit, download and save images, calculate data, play online games and watch movies, etc. আমি ছবি আঁকিবলৈ, লিখিবলৈ, ভুল হলে শুদ্ধ কৰিবলৈ, তথ্যবোৰ ভৱিষ্যতে চাব কাৰণে ডাউনলোড বা সেভ কৰিবলৈ, ডাটা গণনা কৰিবলৈ, অনলাইন গেম খেলিবলৈ আৰু সিনেমা চাবলৈ কম্পিউটাৰৰ ব্যৱহাৰ কৰো। এইবাৰ আহিছো 1 or C লৈ। What do children learn in the computer lab? লৰা ছোৱালীবোৰে বা শিশুবোৰে কম্পিউটাৰ লেবত কি শিকে? Answer: The children learn about hardware and software components of computer and uses of ICT in the computer lab. লৰা ছোৱালীবোৰে ICT লেবত হাৰ্ডৱেৰ আৰু ছফটৱেৰৰ বিষয়ে শিকে আৰু লগতে তেওঁলোকে কম্পিউটাৰ লেবত ICTৰ কি ব্যৱহাৰ সেয়াও শিকে। D. Why do people depend on technology? সুধিছে মানুহে প্ৰযুক্তি বা টেকনলজিৰ ওপৰত কিয় নিৰ্ভৰ কৰে? Answer: People want an easy life. By using modern technology, we can do work quickly, easily and accurately. So we use technology from morning to night to make our life easy and comfortable. মানুহে এটা সহজ জীৱন বিচাৰে বা আমি আটাইয়ে এটা সহজ জীৱন বিচাৰো। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আমি দ্ৰুততাৰে সহজে আৰু সঠিকভাৱে কাম কৰিব পাৰো। গতিকে আমি আমাৰ জীৱন সহজ আৰু আৰামদায়ক কৰি তুলিবলৈ ৰাতিপুৱাৰ পৰা নিশালৈকে প্ৰযুক্তিৰ ব্যৱহাৰ কৰো। E. What are some uses of ICT? Within bracket, you can think of at least 5 uses. কমেও 5টা ICTৰ ব্যৱহাৰ লিখিব দিছে। Answer: 1. To search information. 2. To send messages. 3. To get news. 4. To do online shopping. 5. To apply for jobs. তথ্য বিচাৰি মেছেজ পঠিয়াবলৈ, খবৰ বাতৰি পাবলৈ, অনলাইন শ্বপিং কৰিবলৈ আৰু চাকৰিৰ বাবে আবেদন কৰিবলৈ। Question number 2. Work with a friend. Read out statements A, B and C and ask him or her to say if they are true or false. Your friend will now read statements D, E and F and you will have to say if they are true or false. Question number 2 ৰ answer পাবলৈ তুমি তোমাৰ বন্ধু বা বান্ধৱীৰ সহায় ল'ব লাগিব। প্ৰথমতে তুমি তোমাৰ বন্ধু বা বান্ধৱীক A, B আৰু C থকা বাক্যবোৰ পঢ়ি শুদ্ধনে অশুদ্ধ সুধিবা। তাৰ পিছত তোমাৰ বন্ধু বা বান্ধৱীয়ে D, E, F থকা বাক্যবোৰ পঢ়িব আৰু তোমাক শুদ্ধনে অশুদ্ধ সুধিব। প্ৰশ্নবোৰ অতি সহজে বুজি পাব কাৰণে তোমালোকে পাঠটোৰ অসমীয়া আলোচনাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ চাব পাৰা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ উত্তৰবোৰ কৰিম। A. ICT stands for Information and Computer Technology. আমি পাই আহিছো ICTৰ সম্পূৰ্ণ ৰূপ হৈছে Information and Communication Technology, Computer Technology নহয়। So A হ'ব false. B. We can use computer to draw and calculate. Answer: true. C. A smartphone is a digital device that can perform similar functions as a computer. আমি জানো যে কম্পিউটাৰত কৰিব পৰা বেছিভাগ কামেই আমি স্মাৰ্টফোনতো কৰিব পাৰো। So answer টো হৈছে true. D. A mobile phone is not a device used for ICT. Answer: false. E.
We can use ICT to do project on English grammar. Answer, true. F. Google and Yahoo are search engines. আমি পাঠটোত পাই আহিছো যে Google, Yahoo এইবোৰৰ সহায়ত আমি তথ্য আহৰণ কৰিব পাৰো। সো এনসাৰটো হৈছে true. যেতিয়া true false বা সত্য অসত্য উলিয়াব দিয়ে এটা কথা মন কৰিবা। যেতিয়া বাক্য এটাত not লিখা থাকে আৰু আমাক শুদ্ধ অশুদ্ধ উলিয়াব দিয়ে তেতিয়া খৰধৰ কৰাৰ কাৰণে আমি উত্তৰটো লিখোতে প্ৰায়ে ভুল কৰো। Dear students, তোমালোকে did দিয়া বাক্যটোলৈ মন কৰাচোন। ইয়াত লিখিছে a mobile phone is not a device used for ICT. যদি খৰধৰ কৰোতে তোমালোকে বাক্যটোত থকা not শব্দটো দেখা নোপোৱা নিশ্চয় উত্তৰত true লিখিবা। তেতিয়া তোমাৰ উত্তৰটো ভুল হ'ব। হেয়েহে তোমালোকে উত্তৰবোৰ কৰোতে প্ৰশ্নবোৰ সদায় সাৱধানেৰে পঢ়িবা। Next, question number 3. In the box below are some words from the lesson. Read the sentences and replace the underlined words with the correct word from the box. তলৰ বাকচত পাঠটোৰ পৰা কিছুমান শব্দ দিয়া হৈছে। Underlined বা ৰেখাংকিত কৰা শব্দবোৰ বাকচত দিয়া শুদ্ধ শব্দৰ সৈতে সলনি কৰা। এতিয়া তোমালোকে বাকচৰ শব্দবোৰলৈ চোৱা। Devices, movies, a satellite, calculate, seniors. A. The elder students are working in the computer lab. ইয়াত আমি elder studentsৰ ঠাইত seniors লিখিব পাৰো। B. There is a tall tower and an electronic device that is sent into space and moves around the earth. ইয়াত ৰেখাংকিত শব্দবোৰে বুজাইছে মহাকাশলৈ প্ৰেৰণ কৰা আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰা এক ইলেক্ট্ৰনিক সঁজুলি। আমি যদি বাকচটোলৈ মন কৰো এয়া স্যাটেলাইটৰ ডেফিনিশ্যন। সো এনসাৰ হ'ব এ স্যাটেলাইট। C. We use computers to draw to find out a total number and play online games. To find out a total numberৰ ঠাইত আমি লিখিম calculate. D. We watch films on a computer too. ইয়াত আমি ফিল্মছৰ ঠাইত মুভিজো লিখিব পাৰো। E. Computers and a mobile phone are pieces of equipment that are used to create, collect, process and manage information. ইয়াত আমি pieces of equipmentৰ ঠাইত devices লিখিব পাৰো। Question number 4. Here is some information from your lesson. Read the lesson quickly and find out the paragraph in which the information is given. Whoever completes the task first will be the winner. Dear students, এইটো এটা টাস্ক বা কাৰ্যৰ ওপৰত আধাৰিত প্ৰশ্ন। ইয়াত তোমালোকক পাঠটোৰ পৰা কিছু তথ্য দিয়া হৈছে। পাঠটো সোনকালে পঢ়া আৰু তথ্য দিয়া পেৰাগ্ৰাফটো বিচাৰি উলিওৱা। প্ৰথমতে যে কৰিব তেওঁ জয় হ'ব। 8 দিছে mobile phone and computers are some devices which use technology to create, collect, process, manage and consolidate information. পাঠটোৰ 19 নম্বৰ শাৰীটোত আমি এইখিনি কথা পঢ়িবলৈ পাম। B. To perform different functions, the computer and the mobile phone require internet connectivity. Paragraph 17. C. One can use ICT skills to locate, gather and access information from respective websites. Paragraph 25. D. ICT stands for Information and Communication Technology. Paragraph number 5. E. Computers can be used to draw, calculate, design, compose, edit, download, and save pictures, audio and video, watch movies, play online games, etc. 12, 13, and 14 number paragraph. Question number 5. Let's learn some grammar. Here are some sentences from the lesson. Fill in the blanks with the options given in the brackets. Question number 5 ত কৈছে আহা আমি কিছু গ্ৰামাৰ শিকো। ইয়াত পাঠটোৰ পৰা কিছুমান বাক্য দিয়া হৈছে। আমি এতিয়া ব্ৰেকেটত দিয়া শুদ্ধ অপচনটোৰে খালি ঠাই পূৰ কৰিব লাগে। A. The teacher smiled dash in oblique at them. Answer. The teacher smiled at them. B. The teacher promised to take their class dash to oblique at the lab that afternoon. The teacher promised to take their class to the lab that afternoon. C. What do you see dash in oblique on the screen? The teacher asked. Answer. What do you see on the screen? The teacher asked. D. The student asked, can we do similar things dash in oblique on our mobile phone? Answer. The student asked, can we do similar things on our mobile phone? E.
ICT is the use of technology dash to oblique for communicate information at a very fast speed. Answer: ICT is the use of technology to communicate information at a very fast speed. Words like in, on, at, to, and for are called prepositions. They are used to show the position of one thing in relation to another. In, on, at, to আৰু for আদি শব্দবোৰক প্ৰিপজিশ্যন বুলি কোৱা হয়। প্ৰিপজিশ্যনে নাউনৰ আগত বহি তাৰ লগত বাক্যটোৰ আন শব্দবোৰৰ সম্পৰ্ক বুজাই দিয়ে। এতিয়া চোৱা, now fill in the gaps in the sentences with appropriate prepositions from the choices given. এতিয়া তোমালোকে বাক্যবোৰৰ খালী ঠাইবোৰ বিকল্পবোৰৰ পৰা উপযুক্ত preposition বাছি লৈ পূৰণ কৰা। 1. Please tell me some uses dash a computer. বিকল্পবোৰ হৈছে in, off, on আৰু শুদ্ধ উত্তৰ হৈছে off. 2. A computer is used dash type, draw and calculate. বিকল্পবোৰ হৈছে to, by, at. Answer হৈছে 2. 3. My brother recorded a poem dash his mobile phone. বিকল্পবোৰ হৈছে to, off, on আৰু শুদ্ধ উত্তৰ হৈছে on. 4. He sent it dash his teacher. বিকল্পবোৰ হৈছে by, to, in আৰু শুদ্ধ উত্তৰটো হৈছে to. আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টি চাই ভাল লাগিলে লাইক এটা দিবলৈ নাপাহৰিবা আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা। Thank you for watching.